এইটো ডক্টৰ হীৰেণ গোহাঁই ছাৰৰ এইটো এটা ব্যক্তিগত মত, কিন্তু মই ভাবোঁ যে আনুষ্ঠানিকভাৱে ভাৰত চৰকাৰে যি তেওঁলোকৰ চুক্তি কৰিলে, এই চুক্তিৰ জৰিয়তে আগন্তুক দিনত অসমখন অধিক বিকশিত হোৱাৰ সম্পূৰ্ণ এটা সুযোগ এটা আছে। আৰু যিহেতু ভাৰত চৰকাৰৰ লগত এখন চুক্তি প্ৰথমবাৰৰ বাবে এওঁলোকে কৰিছে, গতিকে তেওঁলোকৰো যি আশা আকাংক্ষা নিশ্চিত ভাৱত তেওঁলোকে যি ভাবিছে সেইখিনি যদি ফলৱতী নহ'লহেঁতেন, তেতিয়াহ'লে তেওঁলোকে চুক্তি কৰিব নগ'লহেঁতেন। গতিকে তেওঁলোকে যি চুক্তি কৰিব গৈছে আৰু চুক্তি কৰাৰ প্ৰাক মুহূৰ্তত কেইবালানি আলোচনা হৈছে। এই আজি এনেকুৱা কথা নহয় যে জংঘলৰ পৰা আহি পোনে চাইডে দিল্লীত গৈ চুক্তি কৰিছে, তেনেকুৱা নহয়। কেইবালানি আলোচনা হৈছে, বহু বিশ্লেষণ কৰিছে, তেওঁলোকেও আত্মবিশ্লেষণ কৰিছে, ভাৰত চৰকাৰে আত্মবিশ্লেষণ কৰিছে। আৰু আত্মবিশ্লেষণ কৰাৰ পিছত যে অসমৰ উন্নয়নৰ স্বাৰ্থত এইসকল ব্যক্তিয়ে যে মূল সুঁতিলৈ ঘূৰি আহি অসমৰ সমাজ জীৱনত যি অৰিহণা তেওঁলোকে আগন্তুক দিনত আগবঢ়াব, নিশ্চিত ওপৰত এইটো আদৰণীয় পদক্ষেপ, যাৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাইছোঁ। আমি আশা ৰাখিব লাগিব যে আমি আগন্তুক দিনত যাতে এই চুক্তিৰ পৰা যাতে অধিক অসমে যাতে লাভৱান যাতে হ'ব পাৰে, তাৰ আমি আশা ৰাখিব লাগিব। বিজেপিৰ চুটলপি মতে কৰা বুলি কৈছে চুক্তি। নহয়, আজি আলফাৰ দৰে সংগঠনে যদি বিজেপিৰ চুটলপিৰ মতে যদি কৰে, তেতিয়াহ'লে অসমত দেখোন সকলোৱে বিজেপিৰ চুটলপিৰ মতে কৰিব। কাৰণ তেওঁলোকে কেইবাবাৰো বৈঠক কৰি পেলাই তেওঁলোকে এই সিদ্ধান্ত লৈছে, আৰু সিদ্ধান্ত লোৱাৰ পিছতহে তেওঁলোকক জোৰ জবৰদস্তিটো কাকো আলোচনাত নিয়া নাই। গতিকে তেওঁলোকে পৰিপক্কতাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। মই আলফাৰ সমূহ যিসকলে স্বাক্ষৰকাৰী তেওঁলোককো মই অভিনন্দন জনাইছোঁ। তেওঁলোকে যি সাহসী পদক্ষেপ গ্ৰহণ কৰি যি চুক্তি স্বাক্ষৰ কৰিলে। পৰেশ বৰা সন্দৰ্ভত কিবা ক'ব নেকি ছাৰ? নাই, আশা ৰাখিছোঁ তেখেতে পৰেশ বৰা ডাঙৰীয়া আগন্তুক দিনত নিশ্চিত ওপৰত মূল সুঁতিলৈ আহিব। আৰু যদি পৰেশ বৰা ডাঙৰীয়া যদি কিবা ৰৈ থাকে, যে নহয় এইখিনি যিখিনি এওঁলোকৰ লগত আলোচনা কৰা হ'ল, সেই আলোচনা কৰাৰ ফলস্বৰূপে এইকেইটা বিষয় ৰৈ যোৱা বুলি তেওঁ যদি অনুভৱ কৰে, নিশ্চিত ওপৰত আগন্তুক দিনত ভাৰত চৰকাৰে সেইটো আলোচনা কৰিব। কাৰণ কিয়, যিহেতু পৰেশ বৰা ডাঙৰীয়াও দীৰ্ঘদিন ধৰি যিহেতু এই সংগ্ৰামত জড়িত, গতিকে তেখেতৰ যদি কিবা চায়াচন আছে, নিশ্চিতভাৱে আলফাৰ লগত আলোচনা কৰি পেলাই আগন্তুক দিনত তেনেকুৱা পদক্ষেপ গ্ৰহণ কৰিবলৈ মই আশাবাদী। আৰু মই আহ্বানো জনাইছোঁ যে অসমৰ স্বাৰ্থত তেখেতৰ যদি নতুন পদক্ষেপেৰে যদি আগুৱাই আহে, তেতিয়াহ'লে নিশ্চিত ওপৰত অসমৰ মংগল হ'ব, অসমৰ ভাল হ'ব।